প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে ন্যায় নাপায় জুবিন গাৰ্গে। মুকলি আকাশৰ তললৈ আহিব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ক লৈ পুনৰ সৰব সাংসদ গৌৰৱ গগৈ। ৰাজ্যবাসীয়ে এতিয়াও অধীৰ আগ্ৰহেৰে ৰৈ আছে জুবিনৰ ন্যায়ক লৈ। এতিয়াও মানুহৰ মুখত এটাই প্ৰশ্ন, জুবিন দা ন্যায় পাবনে? দিনৰ পিছত দিন, মাহৰ পিছত মাহ পাৰ হৈ গৈ আছে, কিন্তু এতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায়ক লৈ কোনেও যেন থিৰাং হ'ব পৰা নাই। মাজত আৰু মাত্ৰ কেইটামান দিন বাকী, তাৰ পাছতেই ৰাজ্যত বিধানসভা নিৰ্বাচন। ইতিমধ্যে শাসক বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। নিৰ্বাচনী এই ব্যস্ততাৰ মাজত কৰবাত জুবিন গাৰ্গ নামৰ সত্তাটোক একেবাৰে নিশেষ কৰি পেলোৱাসকলে কাৰোবাৰ আশীৰ্বাদত মুকলি হৈ পৰিব নেকি? সেয়া বাৰু সময়ে ক'ব। আদালতে কি ৰায় দিয়ে ৰাজ্যবাসীয়ে দেখিব, শুনিব। কিন্তু জুবিন গাৰ্গ যে ন্যায় নাপায় সেই কথা একেবাৰে স্পষ্ট ভাষাৰে কৈ দিলে সাংসদ গৌৰৱ গগৈয়ে। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী লৈ শুক্ৰবাৰে গোলাঘাটত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। গোলাঘাটত গৌৰৱ গগৈয়ে সংবাদমেল সম্বোধন কৰি জুবিন গাৰ্গ সন্দৰ্ভত কয়, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ ক্ষেত্ৰত চৰকাৰৰ তৎপৰতা একেবাৰে নাই। আজি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এটা আইনী গোট তৈয়াৰ কৰিছো। জুবিন গাৰ্গৰ পৰিয়ালে চিঠি প্ৰেৰণ কৰি ন্যায়ৰ বাবে দাবী জনাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SIT গঠন কৰা দিনৰে পৰা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ মুখত হাঁহি বিৰিঙাইছে। মই প্ৰথম অৱস্থাৰ পৰাই কৈ আছিলো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকিলে জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায় আৰু সকলোৱে মুক্তি পাব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে সকলোৱে জামিন লাভ কৰিব বুলিও এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰে সাংসদ তথা অসম কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। শ্যাম কানু মহন্ত হওক, যিদিনা তেওঁলোকে শুনিলে যে মুখ্যমন্ত্ৰীয়ে বিশেষ SIT গঠন কৰিলে, সেইদিনাৰ পৰা তেওঁলোকৰ মুখনত এটা হাঁহি। তেওঁলোকে জানে যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব। আজি জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যি অৱস্থা, আমি দুখ লাগে আৰু অসমৰ ৰাইজকো আমি সজাগ হ'বলৈ অনুৰোধ কৰিছোঁ। আমি যথেষ্ট আৱেগিক হৈ আমি একত্ৰিত হৈ জুবিন দাক আমি সাংঘাতিকভাৱে বিদায় দিলোঁ, ঐতিহাসিকভাৱে বিদায় দিলোঁ। কিন্তু এই সময়ত যে আমি জুবিন দাক ক'ৰবাত পাহৰি গৈছোঁ নে আমি আকৌ আগৰ এই নিজৰ সমস্যালৈ আমি নিজৰ মাজতে ব্যস্ত হৈ গৈছোঁ, কিছুমানে এই বিষয়ত প্ৰশ্ন উত্থাপন কৰে। এই সময়ত যি সময়ত বিহু কাষ চাপিছে, আমি সকলোৱে আৰু অলপ সজাগ আৰু সতৰ্ক হোৱাটো উচিত। মই প্ৰথম দিনৰ পৰাই কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিলে জুবিন দা কেতিয়াও ন্যায় নাপায়, তথ্যবোৰ আমি অৱগত নহ'ম আৰু শ্যাম কানু মহন্ত ৰেহাই পাব। আৰু সেই পৰ্যায়লৈহে গৈছে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে, এই যিমানবোৰ নাম আছে সকলোৱে বেলত ওলাই আহিব, মুকলি আকাশৰ তলত আগৰ দৰে তেওঁলোকে জীৱন উদযাপন কৰিব। দ্বিতীয় কথা হ'ল যে চাওক, ইমান অহংকাৰ মুখ্যমন্ত্ৰী, নিজকে ইমান শক্তিশালী ভাবে যে নিজে ঘোষণা কৰি দিলে কেন্দ্ৰৰ চৰকাৰৰ লগত কোনো ধৰণৰ। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 365।